কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ গৈ সন্ধানহীন অসমৰ এজন যুৱক 12 দিন ধৰি সন্ধানহীন জামুগুৰি হাটৰ জুন্তি কলিতা নামৰ যুৱকজন 7 জানুৱাৰীত দুজন বন্ধুৰ সৈতে কেৰালালৈ বুলি ৰেলযোগে যাত্ৰা কৰিছিল জুন্তি কলিতাই কিন্তু তামিলনাডুৰ কোম্বাইটুৰ ৰেল ষ্টেচনৰ পৰা সন্ধানহীন হয় জুন্তি কলিতা ইতিমধ্যে এই সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালবৰ্গই ভাইটি কেৰালালৈ গৈছিলে কেৰালালৈ তামিলনাডু কম্বাপুৰ নামৰ জেগাখনতে তেওঁ তাৰপৰাই তেওঁ মানে কোনো মোবাইলৰ যোগাযোগ কৰিব পৰা নাই আজিলৈকে যোগাযোগ হোৱাই নাই আৰু আমিও মানে চিন্তাত পৰিছোঁ কাৰণ তেওঁক আমি যোগাযোগ কৰিব পৰা নাই আৰু আমি ইতিমধ্যে প্ৰশাসনক জনাইছোঁ তেওঁলোকেও আমাক অলপ সহায় কৰিম বুলি কৈছে বাৰু কৈছে আমাৰ ইয়াত হোৱাহেঁতেন পাৰিলেহেঁতেন তাত তেওঁলোকে সহায় কৰিবলৈ মানে অলপ হেৰি কৰিছে আৰু ইয়াত হ'লে উলিয়াই দিম বুলি কৈছে তথাপিতো আমি যোগাযোগ কৰিম বুলি কৈছে বাৰু কিন্তু মোৰ ভাইটিক যদি কোনোবাই তেনেকুৱা ব্যক্তিয়ে যদি পায় তেওঁলোকে আমাক জনাব লাগে